নমস্কাৰ, মই সুবন বৰুৱা। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। আজি আমি আলোচনা কৰা বিষয়বস্তু হৈছে অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি। মানে মধ্যযুগত অসমৰ শাসকসকলে অসমৰ আৰ্থ-সামাজিক দিশত কি বৰঙণি আগবঢ়াইছিল, সেই গোটেইখিনি বিষয়বস্তু লৈ আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দেৰি নকৰাকৈ ব্লগ ভিডিঅ'টো আগভাগলৈ। তো প্ৰথমে আমি জানো মধ্যযুগ মানে কি। মধ্যযুগ বুলিলে আমি কাক বুজোঁ? মধ্যযুগ হ'ল 13শ শতিকাৰ আগৰ পৰা 19 শতিকাৰ আগলৈকে মানে আগভাগলৈকে আমি কি বুজোঁ? মধ্যযুগ মানে 13শ শতিকাৰ আগৰ পৰা আগভাগ পৰা 19 শতিকাৰ আগভাগলৈ আমি কি বুজোঁ? মধ্যযুগ। এই মধ্যযুগত অসমৰ শাসন ব্যৱস্থা মূলতঃ কি আছিল? ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল। ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা আছিল, কিন্তু কি আছিল? অসমখন তেতিয়া সৰু সৰু কিছুমান ৰাজ্যত বিভক্ত আছিল, মানে বেলেগ বেলেগ ৰজাই শাসন কৰিছিল। তো ৰজা কোন কোন আছিল? কামৰূপ কমতা ৰাজ্য, তাৰপিছত আছিল চুতীয়া ৰাজ্য আছিল, বাৰভূঞা ৰাজ্য আছিল, এনেকৈ আৰু আছিল কাছাৰী। তাৰপিছত মূল যিটো অসমৰ সেইটো আছিল কাছাৰী আছিল। তাৰপিছত যিটো অসমৰ আহোম ৰাজ্য আছিল, আহোম শাসন ব্যৱস্থা আছিল। তো এই গোটেইখিনি শাসন ব্যৱস্থাৰ বিষয়ে আমি আজি আলোচনা কৰিম, আৰু সেই শাসন ব্যৱস্থাৰ পৰা আমাৰ অসমে কি লাভ কৰিবলৈ সক্ষম হৈছে সেই গোটেইখিনি বিষয়বস্তু আজি আমি আলোচনা কৰিম। তো কমতা ৰাজ্যৰ পৰা আৰম্ভ কৰোঁ। কমতা ৰাজ্য ক'ৰ পৰা ক'লৈকে সীমাবদ্ধ আছিল বা ক'ৰ পৰা ক'লৈকে বিস্তৃত আছিল সেইটো আমি জানিম। নামনি অসমৰ, তাৰপিছত উত্তৰ-বংগ আৰু বাংলাদেশৰ মৈমনসিং, এই এৰিয়াটো গোটেইখিনি কি আছিল? কামৰূপ কমতা ৰাজ্যই কিমান এইটো কি কৰিছিল? শাসনভাৰ চলাইছিল। আৰু কমতাসকলে কি কৰিছিল? প্ৰায় 250 বছৰ শাসন কৰিছিল। উত্তৰ পূব ভাৰতৰ ৰাজনীতি মানে নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু কি আছে? কমতা ৰাজ্যৰ কি আছে? ইতিহাসটো সিমানখিনি জানিবৰ কাৰণে সমলখিনি বহুত কম। সেইকাৰণে কমতা ৰাজ্যৰ ইতিহাস আমি বৰ কমকৈ জানো বা কিতাপবিলাকত আমি বৰ কমকৈ পাওঁ। তেতিয়া আমি ইয়াৰ পিছত আহোঁ, বেলেগ কি শাসন ব্যৱস্থা আছে। ইয়াৰ পিছত আমি চাওঁ বাৰভূঞাসকলৰ শাসন ব্যৱস্থা। ইয়াৰ পিছত কি আছিল? মধ্যযুগত অসমত বাৰভূঞাসকলেও শাসন ব্যৱস্থা তেওঁলোকৰ ৰাজ্য চলাইছিল। কিন্তু সেই ৰাজ্য ব্যৱস্থাত কোনো পৰিৱৰ্তন নাছিল। সেইটো কি আছিল? তেখেতসকলৰ বংশানুক্ৰমিকভাৱে মন্ত্ৰী বা ৰজাসকল বংশানুক্ৰমিক হৈছিল, পদবীবোৰ। তাৰপিছত কি আছিল? আৰু বিশেষ বৰভূঞাসকলৰ কি আছিল? ন্যায়ালয় ব্যৱস্থা আছিল। বা বিচাৰ ব্যৱস্থা আছিল। বৰভূঞাসকলৰ কি আছিল? বিচাৰ ব্যৱস্থা আছিল। তেতিয়াৰ দিনতে ন্যায়ালয় বা বিচাৰ ব্যৱস্থা আছিল, আৰু সেইবিলাকক কি বুলি কোৱা হৈছিল? কাৰখানা বুলি কোৱা হৈছিল। কাৰাখানা বুলি কোৱা হৈছিল সেই বিচাৰ ব্যৱস্থাটোক। আৰু কি হৈছিল? পিছত গৈ পেলাই যেতিয়া বাৰভূঞা ৰাজ্যটো আহোম ৰাজ্যৰ লগত মিলি গ'ল, তেতিয়া কি হ'ল? আহোমসকলে যেতিয়া অধীন কৰি ৰাখিলে বাৰভূঞা ৰাজ্যটো, তেতিয়া কি হ'ল? তাত থকা যিবিলাক বাৰভূঞাৰ যি বৰমূৰীয়াসকল, তেখেতসকলক এই আহোম প্ৰশাসনত তেখেতসকলক কি হিচাপে ৰখা হৈছিল? আহোম প্ৰশাসনত মানে সন্মানিত পদবিলাকত ৰখা হৈছিল। তেখেতসকলক বাৰভূঞাসকলক বৰমূৰীয়া ভূঞা নামৰ পদবীত ৰাখিছিল আহোম শাসকসকলেও তেখেতসকলক। মানে তেখেতসকলৰ শাসন ব্যৱস্থাটো বৰ ভাল আছিল। সেইকাৰণে তেখেতসকলৰ ছিষ্টেমটো যিটো বিশেষকৈ তেখেতসকলৰ কি আছিল? কাৰাখানাটো কি আছিল? বিচাৰ ব্যৱস্থাৰ কাৰণে আহোমসকল অভিভূত হৈছিল। ইয়াৰ পিছত আছে চুতীয়া ৰাজ্য। কমতা বা বাৰভূঞাসকলৰ দৰে উজনিত চুতীয়াসকলৰ এই এক মানে সুসংগঠিত শাসন ব্যৱস্থা আছিল বুলি জনা যায়। পিছে ইমান কি হ'ল? চুতীয়া ৰাজ্য আহোম ৰাজ্যত অন্তৰ্ভুক্ত হোৱাৰ পিছত ইয়াত আহোমসকলৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন হৈ যায়, আৰু চুতীয়া ৰাজ্যটো কি হৈ যায়? বিলীন হৈ যায়, মানে আহোমসকলৰ লগতে লাগি যায়। এতিয়া ইয়াৰ পিছত অসমৰ মুখ্য মানে সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থাটো কি আছিল? শাসন ব্যৱস্থাটো আছিল আহোমসকলৰ শাসন ব্যৱস্থা। অসমৰ যিটো মধ্যযুগৰ সৰ্বোৎকৃষ্ট শাসন ব্যৱস্থা বুলি কোৱা হয়, সেইটো আছিল আহোমসকলৰ শাসন ব্যৱস্থা।
তো আহোমসকলৰ শাসন ব্যৱস্থাত কি আছিল, আহোমসকলে ৰাজ্যখন তিনিজন বৰমূৰীয়া মানে তিনিজনা মন্ত্ৰীৰ আলোচনাত বা তেখেতসকলৰ পৰামৰ্শত আহোম শাসন ব্যৱস্থা চলিছিল। সেই মন্ত্ৰীবিলাকক কি বুলি কোৱা হৈছিল, বুঢ়াগোহাঁই, তাৰপিছত বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। এই তিনিজনা মন্ত্ৰীৰ আলোচনা মতে, এই তিনিজনা বৰমূৰীয়াসকলৰ আলোচনা মতে আহোমসকলৰ শাসন ব্যৱস্থাটো চলিছিল। পিছত কি হৈছিল, পিছলৈ সেইটো বাঢ়ি পেলাই আৰু দুজন মন্ত্ৰী মানে দুজন আলোচনাকাৰ বৃদ্ধি কৰা হৈছিল আহোম শাসন ব্যৱস্থাত। সেইটো কি কৰে, তেখেত কি পদবী আছিল, সেইটো হ'ল বৰবৰুৱা আৰু বৰফুকন। বৰবৰুৱা আৰু বৰফুকন এই দুটা পদবী বৃদ্ধি কৰি পেলাই আহোম শাসন ব্যৱস্থাটো মুঠতে 5জনীয়া শাসন ব্যৱস্থাত 5জনীয়া মন্ত্ৰীৰ শাসন ব্যৱস্থাত কি কৈছিল, মন্ত্ৰীসভাটো 5জনীয়ালৈ বৃদ্ধি কৰা হৈছিল। মানে 5জনীয়া মন্ত্ৰীসভা লৈ পেলাই আহোমসকলৰ শাসন ব্যৱস্থাটো চলিছিল। আহোমসকলৰ শাসন ব্যৱস্থাটো তিনি প্ৰকাৰে ৰাইজসকলক কি কৈছিল, সংগঠিত কৰাৰ ব্যৱস্থা আছিল। সেইটো কি আছিল, এটা পাইক প্ৰথা, খেল ব্যৱস্থা আৰু প্ৰচা প্ৰথা। এই তিনি প্ৰকাৰে কি কৰিছিল, যি মূল পাঁচজনা কি আছিল, মন্ত্ৰীসভা আছিল 5জনা। সেই মন্ত্ৰীসভাৰ 5জনাৰ পৰা কি হৈছিল, সেই মন্ত্ৰীৰ তলত আৰু মন্ত্ৰীসকলে আৰু কিবা পদবীত আছিল মানুহসকল বহুতখিনি আছিল। সেইখিনি কৰ্মচাৰী বিভিন্ন কৰ্মচাৰীৰ জৰিয়তে আহোম শাসন ব্যৱস্থাটো চলোৱা হৈছিল। তো এই প্ৰথাখিনি সেই কৰ্মচাৰীসকলৰ সকলোৰে নিৰ্দেশত বা পৰিচালনাত আহোমসকলে ধুনীয়াকৈ এই তিনিটা প্ৰথাৰে মানুহসকলক ৰাইজসকলক সুসংগঠিত কৰি যে শাসন ব্যৱস্থাটো আগবাঢ়ি যোৱাত সহায় কৰিছিল। তো পাইক প্ৰথা কি আছিল, 15 পৰা 50 বছৰ বয়সলৈকে 15 পৰা 50 বছৰ বয়সলৈকে সকলো সক্ষম হ'ব লাগিব, পুৰুষ মানুহ হ'ব লাগিব, সক্ষম পুৰুষ হ'ব লাগিব। তো পুৰুষে কি কৰিছিল, একোজন পাইক বুলি কোৱা হৈছিল আহোমসকলৰ শাসন ব্যৱস্থাত। 15 পৰা 50 বছৰৰ ভিতৰত সকলো পুৰুষকে পাইক বুলি কোৱা হৈছিল, সক্ষম হ'ব লাগিব তেখেতসকল। আৰু 3 বা 4জন পাইক মিলি এটা গোট কৰা হৈছিল। 3 বা 4জন পাইক মিলি পেলাই এটা গোট কৰা হৈছিল। আৰু প্ৰতিজন গোটৰ একোজন পাইকে ৰজাঘৰত শ্ৰমদান কৰিব লাগিছিল। এইটো গোটৰ 3 বা 4জনৰ এটা গোট বনোৱা হ'ল, তাৰে এজনে কি কৰিব লাগিছিল, ৰজাঘৰত শ্ৰমদান কৰিব লাগিছিল। ৰজাঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। মানে সেই পাইকজনৰ বিভিন্ন কামখিনি থাকে, সেই কামখিনি কি কৰিছিল, বাকী লোকসকলে ভগাই লৈছিল, মানে কামখিনি কৰি দিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য ব্যৱস্থা নাছিল, গতিকে কি কৰিছিল, সময়ত যেতিয়া যুদ্ধকালীন স্থিতি আছিল তেতিয়া কি কৰিছিল, এই পাইকসকলে যুদ্ধৰ সেনা হিচাপে কাম কৰিছিল। যুদ্ধৰ সেনা হিচাপেও সময়ত কাম কৰিব লাগিছিল। তাৰপিছত কি আছে, উল্লেখযোগ্য প্ৰচা প্ৰথাটো কি, প্ৰচা প্ৰথাত কি আছে, আহোমসকলে মানে নিজৰ ভিতৰৰ যিটো ৰাজ্যৰ প্ৰজাবিলাকক কিমান মৰম কৰিছিল বা কিমান সুৰক্ষিত কৰি ৰাখিব বিচাৰিছিল, সেইটো যদি বুজিব লাগে তেতিয়া আমি প্ৰচা প্ৰথা চাব লাগে। প্ৰচা প্ৰথাত কি আছিল, যিবিলাক আহোম শাসন ব্যৱস্থাৰ এইটো অনুকৰণীয় দিশ এটা এইটো হ'ল মানে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত এটা বিশেষ বন্দোবস্ত কৰা হৈছিল। আহোম স্বৰ্গদেউসকলে উদ্ভাৱন এইটো কৰিছিল মানে প্ৰচা প্ৰথাটো। আৰু পাহাৰত দাঁতি থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা কৰা আছিল প্ৰচা প্ৰথাৰ মূল উদ্দেশ্য। প্ৰজাসকলক পাহাৰীয়া জনজাতিবিলাকৰ পৰা ৰক্ষা কৰি সুৰক্ষিত কৰি ৰখাৰ কাৰণে কি কৰিছিল, প্ৰচা প্ৰথাটো উদ্ভাৱন কৰা হৈছিল। ইয়াৰ পিছত আমি নগাখাতৰ উদ্ভাৱন। নগাখাত কি, সেইটো নগাখাতৰ একেই যে এই প্ৰচা প্ৰথা যে, প্ৰচা প্ৰথাত কি হৈছিল, আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই কি কৰিছিল, নামনিৰ দুৱাৰ অঞ্চলৰ কিছুমান গাঁও পৰ্বতীয়া জাতিবোৰক এৰি দিছিল। এনেতে কি হ'ল, মানে গাঁওবিলাকৰ পৰা পৰ্বতীয়া জাতিবোৰে উৎপন্ন শস্যসমূহ সংগ্ৰহ কৰিছিল। মানে পৰ্বতীয়া জাতিবোৰৰ পৰা উৎপন্ন হোৱা শস্যসমূহ তেখেতসকলে সংগ্ৰহ কৰিছিল। বিনিময়ত তেখেতসকলে কি কৰিছিল, আহোম ৰাজ্যৰ প্ৰজাবোৰক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল, যিবিলাক পৰ্বতীয় জাতিবিলাক আছে সেইবিলাক। গতিকে দক্ষিণ ফালৰ পৰা নগাবোৰৰ ক্ষেত্ৰতো আহোমসকলে এই একে ব্যৱস্থা কৰিছিল নগাবিলাকৰ কাৰণে। সেই মাটিক, যিবোৰ মাটি নগাসকলক দান দিছিল, সেই মাটিটোক কি বুলি কোৱা হয়, নগাখাত বুলি কোৱা হৈছিল। আহোমসকলৰ কি আছিল, এই পাইক প্ৰথাটো অত্যন্ত উল্লেখযোগ্য প্ৰথা আছিল। পাইক প্ৰথাটো কি আছিল,
যেতিয়া এই কোচ ৰজা, কোচ ব্যৱস্থা আহোমৰ নিচিনা কোচসকলে অসমত শাসন কৰিছিল। কোচসকলে কি আছিল, আহোমৰ শাসন ব্যৱস্থা অনুকৰণত প্ৰজাসকলক গোটত বিভক্ত কৰি নিৰ্দিষ্ট সংখ্যক গোটৰ ওপৰত বিষয়া নিযুক্ত কৰিছিল। তো কোচ ৰজা নৰনাৰায়ণে কি কৰিছিল, আহোমসকলৰ যিটো শাসন ব্যৱস্থা, এইটো পাইক প্ৰথাটো কি কৰিছিল, তেওঁক ভাল লাগি পেলাই পাইক প্ৰথাটো নিজৰ ৰাজ্যটো, কোচ ৰাজ্যটো, সেইটো পাইক প্ৰথাটো প্ৰচলন কৰিছিল। আহোমসকলৰ কি আছিল, শাসন ব্যৱস্থাটো কি আছিল, সামন্তবাদী। অসমীয়া সমাজো কি আছিল, মধ্যযুগৰ ভাৰতৰ অন্যান্য ৰাজ্যৰ দৰে অসমীয়া সমাজো তেতিয়া কি আছিল, সামন্তবাদী আছিল। কিন্তু কি আছিল, প্ৰথমে কি হৈছিল, যেতিয়া আহোমসকলে মধ্যযুগত কি আছিল, সামাজিক দৃষ্টিভংগী উদাৰ আছিল। মানে মধ্যযুগত সামাজিক দৃষ্টিভংগীটো হিন্দু ধৰ্মৰ প্ৰচলন থকা যেতিয়া যিটো জাতিভেদ প্ৰথা, সেইটো জাতিভেদ প্ৰথা তেতিয়া নাছিল। পিছত কি হ'ল, যেতিয়া হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল আহোমসকল, তেতিয়া কি হৈছিল, জাতিভেদ প্ৰথা, যিটো সম্ভ্ৰান্ত শ্ৰেণী আৰু অধীনস্থ ৰায়ত বা দুটা শ্ৰেণীৰ সৃষ্টি হৈছিল। আৰু পৰৱৰ্তী সময়ত কি হৈছিল, সেইটো বাঢ়ি গৈছিল, দুটা শ্ৰেণীৰ মাজত বিভেদটো বাঢ়ি গৈ মাজত এটা প্ৰভেদৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত আহোম মহিলাসকল। আহোম মধ্যযুগত মহিলাসকলৰ কি হৈছিল, কেনেকুৱা দৃষ্টিভংগীৰে চোৱা হৈছিল তেখেতসকলক, সেইটো আলোচনা কৰোঁ। মানে মধ্যযুগত কি হৈছিল, মহিলাসকলক এটা সন্মানৰ চকুৰে চোৱা হৈছিল। মানে আহোমসকলৰ দিনত মহিলাসকলক কি কৰা হৈছিল, ঘৰতে মাত্ৰ নাথাকি পেলাই তেখেতসকলক কাম দিয়া হৈছিল। কেনেকুৱা কাম, মহিলাসকলে কি কৰিছিল, দেৱালয় মানে মন্দিৰবিলাকত কি কৰিছিল, নৰ্তকীৰ কাম কৰিছিল। তাৰপিছত বোৱা কটাৰ কাম কৰিছিল, তাৰপিছত লগতে গুৰুত্বপূৰ্ণ কামটো কি, চোৰাংচোৱাৰ কামটো কৰিছিল। চোৰাংচোৱাৰ কামটো মহিলাসকলে কৰিছিল। মহিলাসকলৰ স্থান উচ্চ। আহোমসকলৰ কি আছিল, আহোম সমাজত মহিলাসকলৰ স্থান উচ্চ আছিল। এইটো তেতিয়াৰ পৰাই প্ৰচলিত হৈ আছিল, মহিলাসকলক উচ্চ স্থানত ৰখা হৈছিল। মহিলাসকলে কি কৰা হৈছিল, তেখেতসকলৰ সাজপাৰৰ ব্যৱস্থাও আমি আলোচনা কৰোঁ। সাজপাৰৰ ব্যৱস্থা, পুৰুষ আৰু মহিলাসকলে কি সাজপাৰ পৰিধান কৰিছিল, সাজপাৰটো চাওঁ আমি। তো পুৰুষসকলে কি কৰিছিল, পুৰুষ মহিলা উভয়ে আহোমসকলক কি হৈছিল, সাজপাৰটো কেনেকৈ পৰিধান কৰিছিল, এইটো আমি মহিলা বনাই দিছোঁ, পুৰুষৰ এইটো এটা চিন বনাই দিছোঁ, মুচৰ নিচিনা বনাই দিছোঁ যাতে আমাক সুবিধা হয়। তো মহিলাসকল আৰু পুৰুষসকলৰ মাজত পাৰ্থক্য কি আছিল, মহিলাসকলে আৰু পুৰুষসকলে একেধৰণৰ সাজ পোছাকে পিন্ধিছিল প্ৰায়। তো এইটো কি আছিল, তলফালৰ কি আছিল, আহল বহল বস্ত্ৰ, মানে বহল বস্ত্ৰ পিন্ধিছিল তলফালে, আৰু হাত দীঘল চোলা পৰিধান কৰিছিল। হাত দীঘল চোলা উভয়ে কি কৰিছিল, তো তলফালে আহল বহল বস্ত্ৰ আৰু হাত দীঘল চোলা পৰিধান কৰিছিল। তাৰপিছত কি হ'ল, আৰু পুৰুষসকলে কি কৰিছিল, স্পেচিয়েলিকৈ মূৰত পাগুৰি মাৰিছিল, আহোমসকলৰ পুৰুষসকলে। তো কালক্ৰমত কি হ'ল, মহিলাসকলে মেখেলা চাদৰ পৰিধান কৰিবলৈ ধৰিলে, আৰু সামাজিক মৰ্যাদা হিচাপে মেখেলা চাদৰটোকে লোৱা হৈছিল। তাৰপিছত বিদেশী আক্ৰমণ যেতিয়া হ'ল পশ্চিমৰ পৰা, তেতিয়া সাজপাৰত অলপ প্ৰভাৱটো পেলাইছিল। যিহেতু প্ৰভাৱ পেলাই আমাৰ কি হ'ল, লংপেণ্ট চাৰ্টৰ ফালে অলপ আগবাঢ়ি যায় মানুহসকল। মানে বিদেশীসকলে যেতিয়া আক্ৰমণ কৰিছিল, তেতিয়া বিদেশী কাপোৰখিনি অলপ আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছিল। তো পাট মুগা, তেতিয়াৰ দিনতে কি আছিল, পাট মুগা এৰী ইত্যাদিবোৰ তেতিয়াৰ পৰাই কি আছিল, আহোমসকলৰ প্ৰচলনত আছিল। মহিলাসকলৰ সেইবিলাক সাজপাৰ প্ৰচলনত আছিল। লগতে কি আছিল, বড়োসকলে তেতিয়াই কি কৰিছিল, দখনা পিন্ধিছিল। তেতিয়াৰ দিনৰে পৰা বড়োসকলে কি কৰিছিল, দখনা পিন্ধিছিল। আৰু অসমীয়া মানে সাজপাৰত ক্ষেত্ৰত মধ্যযুগৰ বাৰভূঞাসকলৰ অৱদান মানে যথেষ্ট আছে। যেনে আজিৰ দিনত আমি ব্যৱহাৰ কৰা টঙালি, হাঁচতি, আদি কি হ'ল, এইবিলাক বস্তু বাৰভূঞাসকলৰ অৱদান হয়। গতিকে আমি সাজপাৰবিলাক আমি আলোচনা কৰিলোঁ থোৰতে। এতিয়া আমি আহোমসকলৰ সামাজিক ব্যৱস্থাটো বা আহোমসকলৰ যিটো শাসন ব্যৱস্থা, প্ৰথমে যিটো মধ্যযুগত শাসন যিটো আছিল, সেইখিনি আমি আলোচনা কৰিলোঁ, কোনে কোনে শাসন কৰিছিল, আৰু সামাজিক সাজপাৰ এইবিলাক আমি আলোচনা কৰিলোঁ। এতিয়া আমি সেই মধ্যযুগৰ অৰ্থনৈতিক ব্যৱস্থাৰ সময় আমি আলোচনা কৰিম। অৰ্থনৈতিক ব্যৱস্থাটো মধ্যযুগত অৰ্থনৈতিক ব্যৱস্থা কেনেকুৱা আছিল
স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰকলা আহোমসকলৰ বা মধ্যযুগত অসমত কি কি ব্যৱস্থা আছিল সেই গোটেইখিনি যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ কাইণ্ডলি এই ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এইটো ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক বাটনটো ক্লিক কৰি দিব, যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে সোনকালে ভিডিঅ'টো পাই যায়। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। তো অৰ্থনৈতিক অৱস্থাটো আহোমসকলত বা মধ্যযুগত কেনেকুৱা আছিল সেই বিষয়ে গোটেইখিনি লৈ পেলাই মই বেলেগ এটা ভিডিঅ' বনাবলৈ মই ৰেডি কৰিছোঁ। আপোনালোকে বেলেগ এটা ভিডিঅ'ত আপোনালোকে পাই যাব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।